পৰিবহন বিভাগৰ নামৰ যে এটা বিভাগ আছে এখন চৰকাৰ মোৰ এই হেলমেট নিপিন্ধাৰ বাবে গাড়ীখনত ফাইন আহিছে। ইয়াত তেওঁলোকে ফাইন কৰিছে চলোৱাজন আৰু লগত বহি যোৱা দুইজনৰ হেলমেট নথকাৰ বাবে 1000 টকা ফাইন। কি ক'ব, পৰিবহন বিভাগৰ নামৰ যে এটা বিভাগ আছে এখন চৰকাৰ তাৰ এইটো এটা আচৰিত নমুনা। এই মোৰ এই হেলমেট নিপিন্ধাৰ বাবে গাড়ীখনত ফাইন আহিছে। এই আছো नंगौ नोंथांमोना थिगखौनो खोनादों। जोङो नुयोमोन साखा खबनै एबा बाइकखौ जोङो हेलमेट गानिनि जोङो सालान दाननाय। दा जों नुनो मोनदों साखा खबब्रै एबा मोनसे कार गारि बेफोरावबो हेलमेट गानिनि थाखाय सासे मानसिखौ एबा सासे सुबुंखौ हेलमेट गानिनि सालान दाननायखौ जों नुनो मोनदों खौरांनि गेजेराव। बेनिखायनो नोंथांमोनाबो एसे साबधानै थाबानो जाबाय। फै जोङो मिथिना लाबावनि बिथाङा खौरांनि गेजेरजों मा मा फोरमायदों। চন্তকৰ পৰা কৰিছে ধনজিত ডেকা এইটো ফাইনটো কৰিছে, যিটো চালানখনত কোনো ধৰণৰ ফটো নাই। দেখিছে এখন চাৰিচকীয়া বাহনৰ পঞ্জীয়ন নম্বৰ উল্লেখ আছে। ইয়াত তেওঁলোকে ফাইন কৰিছে চলোৱাজন আৰু লগত বহি যোৱা দুইজনৰ হেলমেট নথকাৰ বাবে 1000 টকা ফাইন। এতিয়া 1000 টকা ফাইনটো দিবতো লাগিবই। তাৰ লগতে ভাবিছো যাতে আকৌ আগলৈ যাতে নভৰো তাৰ কাৰণে হেলমেটটো পিন্ধিয়ে লৈছো আৰু চিট বেল্টটোতো লাগেই, লগতে হেলমেটটো পিন্ধিছো কাৰণ বিভাগৰ গাৰেণ্টি নাই আকৌ কেতিয়া ক'ত ফাইন কাটি দিয়ে। কালি সন্ধিয়া সময়ত মোলৈ এখন চিঠি চালান আহিলে যে মোক খোলালিটোৰ গাড়ীত মানে ব্যৱসায়ী তেওঁ চাকৰি সূত্ৰে থাকে বাহিৰত, গতিকে তেওঁৰ বাহনখন মোৰ ওচৰত থাকে, মোৰ গেৰেজতে আছে। থকা সময়তে আহিলে আবেলি সময়ত যে চন্তকত হেলমেট নিপিন্ধাৰ বাবে 1000 টকা ফাইন কৰিছে। এইটো এটা আচৰিত নাভুক নাচুক কথা। হেলমেট নিপিন্ধাৰ বাবে ফাইন কাটিছে 1000 টকা আৰু চালানখনত কোনো ধৰণৰ ফটো দিবলৈ তেওঁলোক সামৰ্থ্য নহ'ল। যিজন আৰক্ষী বিষয়াই চালানখন কাটিলে, যিহেতু এখন ফটো মাৰি দিয়াটো নিয়ম হয়, যিহেতু সেইটোৱে প্ৰমাণ কৰে যে মোৰ গাড়ীখনে তাত তেওঁ ডিটেক্ট কৰিছিলে। নম্বৰ সকলো ঠিকে আছে, নাম চাম ঠিকে আছে, খালি দেখাইছে যে হেলমেট নিপিন্ধাৰ বাবে আৰোহীজন আৰু পাছৰ চিটত বহাজনে হেলমেট পৰিধান নকৰাৰ বাবে 1000 টকা ফাইন লৈছে। মই বিষয়টো গুৰুত্ব বুজি তাৎক্ষণিকভাৱে নাজিৰা মহকুমা আৰক্ষী বিষয়াক অৱগত কৰিছিলোঁ। মহকুমা আৰক্ষী বিষয়াই মোক আশ্বাস দিছে যে তেওঁতো চালানটো ভুলত হয়তো হ'ব পাৰে, কেঞ্চেল হ'ব, কিন্তু এনে ভুল জনসাধাৰণৰ আন জনতাৰ ক্ষেত্ৰত যাতে নহয় সেইটো উদ্দেশ্য কৰি মই কেইবাবাৰো শুনিব পাইছোঁ কোনোবা বাইকত আহে চিট বেল্ট নাই মৰা তেনেকুৱা ফাইন আহে, তো আৰক্ষীয়ে কিয় ভুল কৰিব তেনে ভুল। গতিকে মই আজি মহকুমা আৰক্ষী বিষয়াক এখন লিখিতভাৱে অভিযোগ দিছোঁ। উক্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধেও মই মেনশ্যন কৰিছোঁ যাতে তেনে ভুল আনৰ ক্ষেত্ৰত নহয়, যাতে চিট বেল্ট ক'ত ব্যৱহাৰ হয়, হেলমেট ক'ত ব্যৱহাৰ হয়, তেওঁলোকে প্ৰথম সেই ব্যৱস্থাটো নিজে শিকি লওক। আৰু বহু আৰক্ষী বিষয়াই দেখোঁ আজিকালি ফটো মাৰত ব্যস্ত থাকে, কিন্তু ইউনিফৰ্মত থকা টাইমত নিজৰ টুপিটোও নিপিন্ধে। সেইটোতে তেনেকুৱা নিয়ম হয় যে সম্পূৰ্ণ পোছাকযোৰ পৰিধান কৰিব লাগে, সেইটো তেওঁলোকে নিজেও নিয়ম নেমানে আৰু আনক ভুল তথ্যৰে এনেকুৱা ফাইন কাটি আছে। গতিকে এনেকুৱা ফাইন যাতে নহয়, মই বিষয়টো মহকুমা আৰক্ষী বিষয়াই দৃষ্টিগোচৰ কৰিলোঁ। মই চাওঁ মহকুমা আৰক্ষী বিষয়াই বিষয়টো কেনেধৰণে লয়। তেওঁ আজিতো পজিটিভলি লৈছে, ফাইনটো কেঞ্চেল হ'ব কৈছে মোৰ, কিন্তু মোৰ ক্ষেত্ৰত এইটো হয় যাতে আনৰ ক্ষেত্ৰত নহয়, মই সেইটো কথাও মেনশ্যন কৰিছোঁ।